ভাল মানুহবোৰ কিয় সোনকালে গুচি যায়? এই প্ৰশ্নৰ উত্তৰত আধ্যাত্মিক সাধকসকলে কয়, তেওঁলোক কম সময়ৰ বাবে ভাল কামৰ বাবে এই পৃথিৱীলৈ আহে আৰু যেতিয়া তেওঁলোকৰ কাম সম্পূৰ্ণ হৈ যায়, তেতিয়া হয়তো ভগৱানে কয়, তুমি গুচি আহা, তুমি কৰিবলগীয়া কামখিনি তুমি কৰিলা। উদাহৰণস্বৰূপে বুদ্ধদেৱ, তেওঁ কম সময়ৰ বাবে আহিল আৰু জ্ঞান দি গুচি গ'ল। এই পৃথিৱীৰ সাধাৰণ মানৱৰ দৰে তেওঁৰ জীৱনটো সৃষ্টি হোৱা নাছিল। তেওঁ কম সময়ৰ বাবে শিক্ষা দিবলৈ আহিছিল আৰু তেওঁৰ কৰণীয়খিনি যেতিয়া সম্পূৰ্ণ হ'ল, তেওঁ গুচি গ'ল। আৰু বৰ্তমান সময়ৰ প্ৰেক্ষাপটত আমি আমাৰ জুবিন গাৰ্গৰ কথা ক'ব পাৰোঁ। গুৰুত্বপূৰ্ণ এইটো নহয় যে আয়ুস কিমান, গুৰুত্বপূৰ্ণ এইটো যে কৰ্ম কি কৰি গ'ল। কিছুমান মানুহে খুব কম সময়তে এনেকুৱা কিছুমান কাম কৰি থৈ যায়, যাৰ দ্বাৰা তেওঁলোক সদায় অমৰ হৈ যায়। আৰু এই সৰল আৰু মহৎ আত্মাই এই পাপ আৰু দুখ কষ্টৰে ভৰা পৃথিৱীখনত বেছি দিন থকাটো হয়তো নেদেখাজনেও নিবিচাৰে।